1974 চনত আমাৰ ৰঙিয়া চহৰত এটি বিশ্বকৰ্মা মন্দিৰ স্থাপন কৰিছিল তেতিয়াৰ বিশিষ্ট ব্যক্তিসকলে আৰু এই মন্দিৰটো আজি আহি 50 বছৰ ভৰিলে এইবেলি আমি নতুনকৈ এই মন্দিৰটো স্থাপন কৰা হ'ল নিৰ্মাণ কৰা হ'ল আজিৰ পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই মন্দিৰৰ সোণালী জয়ন্তী মহোৎসৱ ভাগি ইতিমধ্যে আজি প্ৰথম কাৰ্যসূচী ধৰ্মধ্বজা তথা পতাকা উত্তোলনে আৰম্ভ কৰা হ'ল আৰু অহা পৰহি অৰ্থাৎ 17 তাৰিখে প্ৰভু বিশ্বকৰ্মা পূজাৰ দিনাখন এই মন্দিৰৰ বেদী স্থাপন কৰা হ'ব আৰু আশা কৰিছোঁ ভক্তবান ৰাইজে প্ৰতি বছৰে এই মহাস্থানত বিশ্বকৰ্মা যি বিশ্বৰ খনিকৰ তেৰাৰ আশীৰ্বাদ লৈ আৰু তেৰাৰ কাৰণে যি আমি মাংগলিক আমি সমূহ ৰাইজক আজি আমাৰ ৰঙিয়া বাৰোৱাৰী শ্ৰী বিশ্বকৰ্মা মন্দিৰৰ শুভ উদ্বোধন আৰু বিশ্বকৰ্মা পূজাৰ সোণালী জয়ন্তী উপলক্ষে আমি সমূহ ৰঙিয়া ধৰ্মপ্ৰাণ ৰাইজ আৰু সমূহ অসমবাসীক আমাৰ সমিতিৰ তৰফৰ পৰা আমি আন্তৰিক শ্ৰদ্ধা আৰু আমি শলাগ লৈছোঁ তেখেতসকলক আমি আহ্বান জনাইছোঁ যে আমাৰ মাজত আমাৰ এই 3 দিনীয়া কাৰ্যসূচী আছে আজি কালি আৰু পৰহি এই 3 দিনীয়া কাৰ্যসূচীত যাতে সমূহ ধৰ্মপ্ৰাণ ৰাইজ আমাৰ মাজত আহি আমাক উৎসাহ দিয়ে আমাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু তেখেতসকলেও বিশ্বকৰ্মা বাবাৰ আশীৰ্বাদ লাভ কৰে এতিয়া আমি আজিৰ পৰা যি কাৰ্যসূচী আৰম্ভ হ'ব ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ আজিৰ যিখন সোণালী জয়ন্তীৰ মুখ্য পতাকা সেই মুখ্য পতাকা ইতিমধ্যে উত্তোলন কৰিলে আমাৰ স্থানীয় বিধায়ক আৰু উদযাপন সমিতিৰ মাননীয় সভাপতি শ্ৰীযুত ভৱেশ কলিয়াদেৱে আৰু যিসকলক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ সোণালী জয়ন্তীৰ পতাকা উত্তোলন কৰাৰ কাৰণে তেখেতসকলে ইতিমধ্যে আহি পাইছে আৰু তেখেতসকলে এতিয়া এখন এখনকৈ পতাকা উত্তোলন কৰি আছে আৰু এই পতাকা উত্তোলনৰ পিছতেই আমাৰ কলহ যাত্ৰা অনুষ্ঠান আৰম্ভ হ'ব আমাৰ সমূহ মহিলা লগ হৈ কলহ যাত্ৰা কৰিব আৰু নদীৰ ঘাটৰ পৰা পানী আনি আমি ৰাজস্থানৰ পৰা অনা যিটো আমাৰ স্থায়ী মূৰ্তি আছে বিশ্বকৰ্মা সেই বিশ্বকৰ্মা মূৰ্তিটো সংস্কাৰ কৰিব আৰু এইখিনিৰ পিছত আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আছে আৰু ৰাতি দিহানাম আছে আৰু নাগাৰ নাম আছে গতিকে আজি তেনেকৈ আমাৰ অনুষ্ঠান শেষ হ'ব অহাকালিও আমাৰ বিভিন্ন অনুষ্ঠান আছে দিহানাম আছে নাগাৰ নাম আছে আৰু অসমৰ ভিতৰতে একমাত্ৰ মহিলা দল বেণ্ড পাৰ্টি দখলা বেণ্ড পাৰ্টি মিৰ্জাত আছে তেখেতসকলে গোটেই দিনটো আমাৰ ইয়াত পাৰফৰ্মেঞ্চ কৰিব আৰু আমি আহ্বান জানোঁ তেখেতসকলক যাতে ৰাইজে চাই উপভোগ কৰে তেখেতসকলৰ অনুষ্ঠান আৰু ৰাতি আমাৰ জিন্তি ডেকাৰ নাগাৰ নাম আছে তেখেতসকলেও সকলোকে অনুৰোধ জনাইছোঁ যে আমাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে যিটো পৰহি যিদিনাখন হ'ব মেইন পূজা আমাৰ বিশ্বকৰ্মা পূজা পৰহিৰ বিশ্বকৰ্মা পূজাৰ কাৰণে আমাৰ বিস্তৃত কাৰ্যসূচী আছে নাগাৰ নাম আছে দিহানাম আছে নৃত্য আছে কাঠচালি শ্ব' আছে ওজাপালি আছে বিভিন্ন ধৰণৰ আমাৰ অনুষ্ঠান আছে গোটেইবিলাক অনুষ্ঠানতে ৰাইজ আহি পেলাই আমাক উৎসাহ দিয়ে তেখেতসকলে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে আৰু আমাৰ বিশ্বকৰ্মা আশীৰ্বাদ লাভ বিশ্বকৰ্মা মন্দিৰ সমূহ ৰাইজৰ যিটো আমাৰ আশা আকাংক্ষা সমূহ ৰাইজৰ দান বৰঙণি আৰু বিশেষকৈ আমাৰ বিধায়ক মহোদয়ৰ যিটো চেষ্টা তেখেতৰ চেষ্টাৰ ফলতেই আমি উৎসাহ পাইছোঁ আৰু আমি তেখেতৰ চেষ্টাৰ ফলতে তেখেতৰ উৎসাহৰ জৰিয়তে আমি এই মন্দিৰটো নিৰ্মাণ কৰিছোঁ আৰু এই মন্দিৰটো অসমৰ দ্বিতীয় মন্দিৰ এই মন্দিৰত আপোনালোকে আহক দৰ্শন কৰক আৰু বিশ্বকৰ্মা বাবাৰ যিটো আশীৰ্বাদ লাভ কৰক।